আনক হহুৱাই এতিয়া নিজেই চকুলো টুকিছে এসময়ৰ এইগৰাকী কৌতুক অভিনেতা মানিক দাসে। কাৰণ তেওঁৰ মৰমৰ পত্নী আক্ৰান্ত অচিন ৰোগত। বিগত 4 বছৰ তেওঁৰ পত্নী প্ৰণীতা দাস শয্যাশায়ী। মহানগৰীৰ প্ৰায় কেইখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰালে প্ৰণীতাৰ। বহু চিকিৎসকৰ ঔষধ পৰামৰ্শ পৰীক্ষা নিৰীক্ষা কৰোৱা হ'ল, কিন্তু চিনাক্ত নহ'ল প্ৰণীতাৰ ৰোগ। পৰিপ্ৰেক্ষিতত এতিয়া হতাশ হৈ পৰিছে পৰিয়ালটো। ইতিমধ্যেই স্বামী মানিক দাসে গাড়ী মাটি অলংকাৰ সকলো বিক্ৰী কৰিছে চিকিৎসাৰ বাবে। নেমকেয়াৰত লৈ গ'লো GNRC সোৱাগত আপোনাৰ দিছপুৰ পলিক্লিনিকত মই চিকিৎসা কৰিছোঁ। কোনো বেমাৰ ধৰা পৰা নাই। মই মোৰ পত্নীজনীক মই কেনেকৈ বচাব পাৰোঁ, আৰু সেইটো হ'ল কি মোৰ যিবিলাক আছিল গাড়ী ঘোঁৰা গৰু সোণা চোনা চব মই ভিটামাটি পৰ্যন্ত বিক্ৰী কৰি মই চিকিৎসা কৰিছোঁ। এতিয়ালৈকে কোনো ফল পোৱা নাই। এতিয়া সৰ্বশান্ত হৈ পৰিয়ালটোৱে স্থগিত ৰাখিব লগা হৈছে প্ৰণীতাৰ চিকিৎসা। 12 দিন 13 দিন সেনেকৈ খালি এনি টাইম বমিয়ে হৈ থাকে। মই কি কৰিম, মই চাই থাকিব নোৱাৰোঁ, মোৰ উপায়ো নোহোৱা হৈছে। মেডিকেল নাই গুৱাহাটীত, নাই চিংৰুম কমি গোটাই ঘূৰালোঁ, সম্পত্তি গুচে, তথাপিও মই ছোৱালীজনীক ভাল কৰিব পৰা নাই। এইদৰেই এতিয়া পৰিয়ালটোৰ সকলোৱে নীৰৱে কেৱল টুকিছে চকুলো। এই দিশহাৰা পৰিয়ালটোক লাগে এতিয়া অকণমান আপোনালোকৰ সহানুভূতি। অৱশেষত পত্নীৰ চিকিৎসাৰ বাবে ৰাইজ দল সংগঠনৰ লগতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আহ্বান জনাইছে কিছু সহায়ৰ বাবে। ৰাইজক আমি অনুৰোধ কৰা হৈছে বা হিমন্ত বিশ্ব শৰ্মাকো অনুৰোধ কৰা হৈছে, যদি আমি বাহিৰত নিব লগা হয়, আমাৰ আৰ্থিক একেবাৰে নাই, যদি আমাক সহায় কৰে তেনেহ'লে আমি একবাৰলৈ আপোনালোকক ধন্যবাদ দিবৰ কাৰণে জনাইছোঁ। বকুৰ পৰা চন্দন মজুমদাৰ, প্ৰাগ নিউজ।